বহুতে মোক কমেণ্টছ কৰি সুধি আছিল জিএনএমৰ এণ্ট্ৰেন্স পৰীক্ষাত কিমান নম্বৰ পালে পাছ মাৰ্ক কিমান এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। টোটেল 100 মাৰ্কৰ পৰীক্ষা হ'ব। জেনেৰেল ইউআৰ ইডব্লিউএছ কেটেগৰীৰ কেণ্ডিডেটৰ পৰীক্ষাত পাব লাগিব মিনিমাম 35 পাব লাগিব। পুনৰ জনাই দিব বিচাৰিছোঁ, যদি কেণ্ডিডেট জেনেৰেল কেটেগৰী হয় বা আনৰিজাৰ্ভ বা ইডব্লিউএছ কেটেগৰী হয় তেতিয়াহ'লে 35 পাব লাগিব, তেতিয়াহে পাছ কৰিব। মিনিমাম পাছ নম্বৰ 35। এই 35 মানে পোৱাৰ পিছতে এডমিশ্যন পাব নে নাই কনফাৰ্ম নহয়। মিনিমাম 35 পালেহে পাছ কৰিব এণ্ট্ৰেন্স পৰীক্ষাত। প্ৰাইভেট কলেজত যদি এডমিশ্যন ল'বলৈ যায় জিএনএম নাৰ্ছিং কোৰ্চত তেতিয়াহ'লে মিনিমাম 35 পাব লাগিব জেনেৰেল কেটেগৰী বা ইডব্লিউএছ কেটেগৰীৰ, তেতিয়াহে ল'ব পাৰিব এডমিশ্যন। যদি 35ৰ তলত পায় আৰু যদি কেণ্ডিডেট জেনেৰেল বা আনৰিজাৰ্ভ বা ইডব্লিউএছ কেটেগৰী হয় তেতিয়াহ'লে কিন্তু প্ৰাইভেট কলেজত এডমিশ্যন ল'ব নোৱাৰিব। মিনিমাম 35 ধৰি দিছে। SC ST OBC কেটেগৰীৰ কেণ্ডিডেটৰ মিনিমাম 33 এণ্ট্ৰেন্স পৰীক্ষাত পাব লাগিব আৰু দিব্যাংগ বা PW কেটেগৰীৰ পাব লাগিব 34 এণ্ট্ৰেন্স পৰীক্ষাত, তেতিয়া মানে পাছ কৰিব। এইটো 5 মাৰ্ক ধৰি দিছে মিনিমাম। যদি ইয়াতকৈ বেছি পায় তেতিয়াহ'লে চৰকাৰী কলেজত পাব। যিজন কেণ্ডিডেট মানে বহুত বেছি নম্বৰ পাব এণ্ট্ৰেন্স পৰীক্ষাত সেইসকল কেণ্ডিডেট চৰকাৰী বা ফ্ৰী যিবিলাক জিএনএম নাৰ্ছিং চেণ্টাৰ আছে তাতে এডমিশ্যন ল'ব পাৰিব। কিন্তু এইটো মিনিমাম নম্বৰ ধৰি দিছে যে ইমান পাব লাগিব পৰীক্ষাত, তেতিয়া পাছ কৰিব। পাছ কৰিলে যে চিট পাব এইটো কনফাৰ্ম নহয়। এতিয়াৰ পৰা এণ্ট্ৰেন্স পৰীক্ষাৰ প্ৰিপাৰেশ্যন কৰক, এইটো ধৰি দিছে। আজিকালি প্ৰাইভেটত এডমিশ্যন ল'বলৈ এই এণ্ট্ৰেন্স পৰীক্ষাটো দিব লাগে, সেইকাৰণে চৰকাৰে এইটো ধৰি দিছে মিনিমাম এই নম্বৰ পালেহে প্ৰাইভেটত ল'ব পাৰিব। এইটো মিনিমাম নম্বৰ। যদি ইয়াতকৈ নম্বৰ বেছি পায়, মই যিমানবোৰ নম্বৰ কৈছোঁ ইয়াতকৈ যদি তলত পায় তেতিয়াহ'লে সেই কেণ্ডিডেট ফেইল। এতিয়া বহুতেই কমেণ্টছ কৰি সুধিব পাৰে যে যিটো নম্বৰ মই ইয়াতে কৈছোঁ ইয়াতকৈ অলপ বেছি পাইছোঁ, 35 আছে, ইয়াতে মই 40 পাম, চিট পাম নে নাই সেইটো কনফাৰ্ম নহয়। 40% পোৱাটো চান্স কম থাকে। চৰকাৰী কলেজত বেছি পাব লাগিব। যিজন কেণ্ডিডেট বেছি পাব সেইবিলাক কেণ্ডিডেট চিলেক্ট হয় চৰকাৰী যিবিলাক জিএনএম ট্ৰেইনিং স্কুল আছে তাতে পাব, আৰু ফ্ৰী যিবিলাক আছে IUCLত তাতে এডমিশ্যন ল'ব পাৰিব। জিএনএমৰ এণ্ট্ৰেন্স পৰীক্ষা যদি এতিয়ালৈকে কিনা নাই কিনিব পাৰিব। সাধাৰণ বিজ্ঞান, ইংৰাজী আৰু গণিত বিষয়ৰ পৰা প্ৰশ্ন উত্তৰ ইয়াতে পাই যাব। চিলেবাছ অনুসৰি এই ই-বুক প্ৰস্তুত কৰা হৈছে। 199 পে'মেণ্ট যেতিয়া ছাকচেছফুল হ'ব তাৰপিছত অট'মেটিক এইটো ডাউনলোড হ'ব। ডাউনলোড হোৱাৰ পিছত কেণ্ডিডেট চেল্ফ ষ্টাডি কৰিব পাৰিব। চিলেবাছ দিয়া আছে। ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি চেক কৰক।